মহিলাসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এইখিনিতে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল মহিলাক ফ্ৰীকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰা হ'ব, তো চৰকাৰে সেই লিষ্টখন বৰ্তমান মুকলি কৰিছে আৰু লগতে কৈছে যে বৰ্তমানলৈকে যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই, তো প্ৰত্যেককে আপোনালোকে সেই চৰকাৰী ফ্ৰীকৈ গেছ প্ৰদান কৰিব। তো বন্ধুসকল, আপোনালোকৰ যদি এই লিষ্টখনত আপোনালোকৰ যদি নামটো আহিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা অতি সোনকালে আপোনালোকে এতিয়া ফ্ৰীকৈ গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব। আৰু লগতে কৈছে যে যোনখন নেকি নতুনকৈ লিষ্ট মুকলি কৰা হৈছে, তো বন্ধুসকল আপোনালোক প্ৰত্যেকগৰাকী মহিলাই আপোনালোকৰ মোবাইলৰ পৰাই আপোনালোকে সেই লিষ্টখন চেক কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে সেই লিষ্টখন কেনেধৰণে আপোনালোকে চেক কৰিব লাগে, কেনেধৰণে আপোনাৰ নামটো চাব, তো গোটেইখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে কেনেধৰণে আপোনালোকৰ সেই লিষ্টখনৰ নামটো আছে নাই আপোনালোকে চেক কৰিব। তো বন্ধুসকল, মই এতিয়া আপোনালোকক দেখুৱাইছোঁ। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব। তো মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে এনেধৰণে ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত আপোনালোকে লিখিব mylpg.in। তো বন্ধুসকল আপোনালোকে লিখাৰ পাছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত 2 নম্বৰ অপশ্যনত যোনটো নেকি আছে mylpg.in, তো এই অপশ্যনটো আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়াই তাত ক্লিক কৰিব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো আপোনালোকে এনেধৰণে আপোনালোকৰ মোবাইলত দেখিবলৈ পাব। তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকে প্ৰথম যোনটো চিলিণ্ডাৰ 3টা আপোনালোকে চিলিণ্ডাৰ দেখিবলৈ পাইছে, ইয়াৰে প্ৰথম আপোনালোকে চিলিণ্ডাৰটো আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। এতিয়া বন্ধুসকল আপোনালোকে ওপৰত কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো ইয়াৰে বন্ধুসকল এটা অপশ্যনত আপোনালোকে চাব উজ্জ্বলা যোজনা বুলি লিখা থাকিব। তো আপোনালোকে অলপ ৱেইট কৰিব লাগিব। তো সেইটো আপোনালোকে স্ক্ৰল কৰি আপোনালোকে নিজে অট'মেটিক ইয়াত আহি যাব। তো আপোনালোকে অলপ ৱেইট কৰিব। তো বন্ধুসকল আপোনালোকে দেখিছে এইটো লাহে লাহে গৈ আছে। তো ইয়াতে আপোনালোকক তো বন্ধুসকল আপোনালোকে দেখিছে এই অপশ্যনটো আহি গৈছে। তো এইটো হৈছে উজ্জ্বলা যোজনা। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই এতিয়া ক্লিক কৰিছোঁ। তো বন্ধুসকল তাত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণে আপোনালোকৰ শ্ব' হ'ব। তো এতিয়া বন্ধুসকল আপোনালোকে প্ৰথম আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ লগত আপোনালোকে ষ্টেটটো প্ৰথম চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাব বিচাৰিছে, তো সেইটো কাৰণে আপোনালোকে চিলেক্ট অপশ্যনত আপোনালোকে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ লগত আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এটা কেপচা কোড দেখিবলৈ পাইছে। এই কেপচা কোডটো যেনেধৰণে আছে তো সেনেধৰণে আপোনালোকে তলত টাইপ কৰি দিব। তো বন্ধুসকল মই এতিয়া ইয়াত টাইপ কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে তলত দেখিছে ছাবমিট। তো এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ছাবমিট অপশ্যনটোত যেতিয়াই ক্লিক কৰি দিব তো আপোনালোকৰ মোবাইলত সেই লিষ্টখন আহি যাব। তো এই লিষ্টখনত যদি আপোনাৰ নামটো আছে তো তেতিয়াহ'লে আপোনালোকে সেই চৰকাৰৰ ফালৰ পৰা ফ্ৰীকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। তো চৰকাৰে এই লিষ্টখন নতুনকৈ মুকলি কৰিছে। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানগৰাকী মহিলাই আপোনালোকে চৰকাৰী ফ্ৰী গেছ লাভ কৰিব। তো গোটেই লিষ্টখনত আপোনাৰ গোটেই নামখিনি আপোনালোকে ইয়াত শ্ব' কৰিব। তো ইয়াৰে পৰা আপোনাৰ নামটো চেক কৰিব। প্ৰথম লিষ্টখনত আপোনালোকে চাব যদি আপোনাৰ প্ৰথম লিষ্টখনত আপোনাৰ নামটো নাই তো তাৰ পৰা আপোনালোকে দেখিছে 2 নম্বৰ, আপোনাৰ 2 নম্বৰ ইয়াত ক্লিক কৰিব 2 নম্বৰ লিষ্টখনত। তো ইয়াতো যদি আপোনালোকৰ নামটো নাই তো আপোনালোকে 3 নম্বৰত ক্লিক কৰিব। তো 3 নম্বৰ লিষ্টখনতো যদি আপোনালোকৰ নামটো নাই তো আপোনালোকে 4 নম্বৰত ক্লিক কৰিব। তো এনেধৰণে বন্ধুসকল আপোনালোকে নামটো চেক কৰি যাব। এনেধৰণে আপোনালোকে 340খন লিষ্ট আপোনালোকে চেক কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াত দেখিছে 340খন লিষ্ট আছে। তো বন্ধুসকল আপোনালোকে 340খন লিষ্টৰ ভিতৰত যদি আপোনাৰ নামটো আছে তো তেতিয়াহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে ফ্ৰীকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব। তো বন্ধুসকল ইয়াৰ কথাটো হৈছে আপোনালোকে আপোনালোকৰ পঞ্চায়ততো আপোনালোকে ইয়াত অকল চেক কৰিব নোৱাৰে, ইয়াৰ অপশ্যনটো নাই। তো
তো আপোনালোকৰ গোটেই ডিষ্ট্ৰিক্টৰ নামখিনি আপোনালোকে ইয়াত শ্ব' হ'ব তো সেইটো কাৰণে বন্ধুসকল আপোনালোকৰ অলপ অসুবিধা হ'ব পাৰে কিন্তু বন্ধুসকল ইয়াত আৰু উপায় নাই কাৰণ বেলেগ অপশ্যন নাই যে আপোনালোকে অকল পঞ্চায়তটো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত সেই আপোনাৰ নামখিনি চেক কৰিব পাৰিব তো বন্ধুসকল আপোনালোকৰ গোটেই ডিষ্ট্ৰিক্টৰ নামখিনি আপোনালোকৰ এনেধৰণে শ্ব' কৰিব তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকে লাহে লাহে চেক কৰিব যে আপোনাৰ ইয়াত নামটো আছেনে নাই যদি বন্ধুসকল আপোনালোকৰ এই লিষ্টত নামটো আহিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা অতি সোনকালে আপোনালোকে ফ্ৰীকৈ গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে যে আপোনালোকৰ সেই চৰকাৰৰ ফালৰ পৰা ফ্ৰী গেছ চিলিণ্ডাৰ আপোনাৰ লিষ্টখন কেনেধৰণে আপোনালোকে চাব লাগে আৰু যদি বন্ধুসকল আপোনালোকৰ যদি কিবা চোৱাত যদি আপোনাৰ অসুবিধা হয় আপোনালোকে বুজাত যদি কিবা অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে মই তাই আপোনালোকৰ ৰিপ্লাই দিম তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি এনেধৰণৰ আপডেট নতুন নতুন খবৰবোৰ লাভ কৰিব বিচাৰে তো আপোনালোকে এনেধৰণৰ যদি ইনফৰমেশ্যনবোৰ আপোনালোকে জানিব বিচাৰে তো চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব পাৰিলে লগতে আপোনালোকে বেল আইকনটো অন কৰি থ'ব যেতিয়া এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকে নতুন নতুন খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'বোৰ শ্ব' কৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ